নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 23 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ কেৱল ইউচিচি নহয় হিমন্ত বিশ্ব শৰ্মাৰ অসম বিধানসভাত মহিলা সংৰক্ষণ বিধেয়ক অনাৰো সম্ভাৱনা আছে এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে ইফালে অখিল গগৈয়ে কৈছে যে কংগ্ৰেছৰ যি ফলাফল হল গৌৰৱ গগৈ ঠাইত থকা হলে মই পদত্যাগ কৰিলেহেঁতেন বুলি মন্তব্য কৰিছে অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে মূল্যবৃদ্ধি ৰোধৰ শ্লোগান আউৰোৱা বিজেপি চৰকাৰৰ দিনতেই অত্যাধিক হাৰত বৃদ্ধি সামগ্ৰীৰ মূল্য সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিক লৈ সংবাদমেলত এই মন্তব্য বিধায়ক অখিল গগৈ সিলিণ্ডাৰ পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰিবলৈ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে কৈছে যে 1 লিটাৰ পেট্ৰলৰ ওপৰত 38.70 টকা কৰ সংগ্ৰহ কৰে চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰে প্ৰতি লিটাৰ পেট্ৰলত লয় 19.90 টকা কৰ আনহাতে ৰাজ্য চৰকাৰে সংগ্ৰহ কৰে 18.80 টকা কৰ চৰকাৰে কৰ উঠাই ললে নিজে নিজে হ্ৰাস পাব পেট্ৰল ডিজেলৰ মূল্য পৰৱৰ্তী খবৰ চৰকাৰে বন্ধ কৰিছে সিজেপিৰ ৱেবছাইট ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰাৰ পাছতেই চৰকাৰে বন্ধ কৰি দিছে সিজেপিৰ ৱেবছাইট 10 লাখৰো অধিক লোক সংযুক্ত হৈ আছিল সিজেপিৰ ৱেবছাইটৰ সৈতে ৱেবছাইট বন্ধ কৰি দিলেও ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবই লাগিব বুলি মন্তব্য সিজেপি পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীৰ সৈতে লগ হৈ শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেটত সিন্ডিকেট চলাইছে অবৈধভাৱে একোখন গাড়ীৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰিছে সিন্ডিকেটৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই বিপিএফে পৰিবহণ মন্ত্ৰী নিজৰ হাতত ৰাখিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু চৰণ বড়োৰ মধ্যস্থতাত এই সিন্ডিকেট চলি আছে বুলি মন্তব্য কৰিছে ইয়াৰ বাবেও অসমত বৃদ্ধি হৈছে মূল্য বৃদ্ধি বুলি বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে খবৰ হৈছে ইউচিচিক লৈ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক কমলাক্ষ্য পুৰকায়স্থই কৈছে যে মই ভাবো যে ইউচিচি হলে আমাৰ মাজত হিন্দু মুছলমানৰ সংঘাত নোহোৱা হ'ব একেই সমাজ ব্যৱস্থা আৰু প্ৰত্যেকৰ বাবে একেই আইনৰ বাবে ইউচিচি লাগিব সমান অধিকাৰ পাবলৈ হলে ইউচিচিক সকলোৱে সমৰ্থন কৰক ইউচিচিক লৈ এবাৰ বিধায়ক কমলাক্ষ্য পুৰকায়স্থই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইফালে কমলাক্ষ্য পুৰকায়স্থই কৈছে যে কংগ্ৰেছত লিডাৰশ্বিপৰ অভাৱ কাৰো কথা কোনেও নুশুনে গৌৰৱ গগৈয়ে এটা কথা কলে ৰকিবুল হুছেইনে বেলেগ এটা কথা কয় কংগ্ৰেছক লৈ এইদৰে খৰব হৈ পৰিছে বিধায়ক কমলাক্ষ্য পুৰকায়স্থই পৰৱৰ্তী খবৰ আৰ্থিক সংকটত অসম চৰকাৰে পুনৰ ল'ব 750 কোটিৰ ঋণ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰ্থিক সংকটে জুৰুলা কৰিছে অসমখনক এফালে মূল্য বৃদ্ধি আৰু আনফালে চৰকাৰৰ ঋণৰ বোজা আৰ্থিক সংকটে জুৰুলা কৰিছে এবাৰ অসমখনক শপত গ্ৰহণৰ এমাহ নহওঁতেই দ্বিতীয়বাৰলৈ ঋণ ল'বলৈ সাজু হৈ পৰিছে নতুন চৰকাৰখনে 26 মেত 750 কোটি টকাৰ ঋণ ল'বলৈ সাজু হৈছে ৰাজ্য চৰকাৰ বছৰি 7.62% সুদত চৰকাৰে ল'ব এই ঋণ ইতিমধ্যে ঋণৰ বাবে প্ৰয়োজনীয় জাননী জাৰি কৰিছে ৰাজ্যৰ বিত্ত বিভাগে এটা ব্ৰেকিং নিউজ মুহূৰ্তত জনাইছো বিগত 12 মেত নৱ নিৰ্বাচিত চৰকাৰৰ শপত গ্ৰহণৰ দিনাও লৈছিল 1000 কোটি টকাৰ ঋণ বছৰি 7.22% সুদত চৰকাৰে লৈছিল 1000 কোটিৰ ঋণ এটা ব্ৰেকিং নিউজ মুহূৰ্তত জনাইছো ইফালে চলিত বৰ্ষত বৰ্তমানলৈকে 11,800 কোটিৰ ঋণ ললে চৰকাৰখনে বিগত 5 বছৰত ৰাজ্যৰ এনডিএ চৰকাৰে লোৱা ঋণৰ পৰিমাণে অতিক্ৰম কৰিছে 2 লাখ কোটিৰ ঘৰ আৰ্থিক সংকটে জুৰুলা কৰিছে এতিয়া অসমখনক পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘু অধ্যুষিত হুজাইত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে কুৰবানী এই মুহূৰ্তত
এটা বিগ নিউজ জনাইছো হুজাইত সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে গৰু মহ কুৰবানী ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো প্ৰথমবাৰলৈ হুজাইত লোৱা হৈছে এক ডাঙৰ সিদ্ধান্ত প্ৰথমবাৰলৈ এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব গৰু মহ এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব গৰু মহ কুৰবানীত এইবাৰ সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে ভাতৃত্ববোধ বজাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঈদগাহ কমিটিয়ে আনুষ্ঠানিকভাৱে জনাইছে এই সিদ্ধান্ত গো সুৰক্ষাৰ অধীনত 5টাকৈ নীতি মানি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 28 মেত জিলাখনত সম্পূৰ্ণ ৰূপত নিষিদ্ধ হ'ব গো নিধন 13টাকৈ মছজিদলৈ গুহাৰি জনাই এই সংবাদমেল এটা ডাঙৰ খবৰ হুজাইত প্ৰতিটো অঞ্চলতে বাহাল থাকিব এই নিয়ম ঈদৰ সময়ত শৃংখলা বজাই ৰাখিবলৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হুজাইত সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে গৰু মহ কুৰবানী পৰৱৰ্তী খবৰটো হৈছে পুৱাই ৰাজ্যবাসীৰ বাবে আহি পৰিছে অত্যন্ত দুখবৰ এক ভয়ংকৰ বাছ দুৰ্ঘটনাত আহত নিহতৰ তালিকা প্ৰকাশ পাইছে এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত জনাইছো এটা দুখবৰ ভয়ংকৰ বাছ দুৰ্ঘটনাত আহত নিহতৰ তালিকা প্ৰকাশ পাইছে ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 30 বছৰীয়া দীপজ্যোতি বৰাৰ গুৱাহাটীৰ পৰা মাজুলী অভিমুখী বাছ দুৰ্ঘটনাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আৰু গছত খুন্দিয়াই ৰাজপথতে বাগৰি পৰিছিল বাছখন ঘিলামৰা ধাপলিয়াৰত অৱন বৈশ্য 45 বছৰীয়া অৱন বৈশ্যৰ আজাদ জুৰহতীয়া গাঁৱৰ হেমন্ত শইকীয়া ইফালে আজাদ জুৰহতীয়া গাঁৱৰ পম্পী ডেকা শইকীয়া 2 নম্বৰ কৰাল গাঁৱৰ অনুৰাগ বৰা 19 বছৰীয়া হুজাইত 1 নম্বৰ কাকিৰ পাৰ্থখাৰতী বৰা 23 বছৰীয়া গুৱাহাটীৰ পঞ্জাবাৰীৰ দীক্ষিত গোস্বামী গোৱালপাৰাৰ দৰিদুৰিৰ ৰিংকু ভৰা গড়মূৰৰ ৰাজীৱ গাম দুৰিদুৰি গাঁৱৰ দেৱকান্ত বৰা ঘিলামৰাৰ শিঙিয়াৰ ভৱেশ শইকীয়া 62 বছৰ বয়স গছত খুন্দিয়াই ৰাজপথতে বাগৰি পৰিছিল বাছখন আৰু তাৰ পিছতে এক ভয়ংকৰ ঘটনা জনাইছো পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যত ভয়ংকৰ ধুমুহা প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰচণ্ড গৰমৰ মাজতে ভয়ংকৰ ধুমুহা বৰষুণ আহি পৰিছে গুৱাহাটীত ভয়াৱহ পৰিস্থিতি এই মুহূৰ্তত প্ৰচণ্ড গতিত হঠাৎ ধুমুহা পৰিছে নামনি অসমত হাহাকাৰ লাগিছে বজ্ৰপাতত আতংকিত হৈ পৰিছে জনতা কামৰূপ ধুবুৰী গোৱালপাৰাৰ লগতে বৰপেটা নলবাৰী বাক্সা চিৰাং বঙাইগাঁও বজালী তামুলপুৰত প্ৰচণ্ড বৰষুণ ৰাজ্যত প্ৰচণ্ড গৰমৰ মাজতে ভয়ংকৰ ধুমুহা বৰষুণ বিভিন্ন ঠাইত গছ উভলি পৰি ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত ভয়াৱহ পৰিস্থিতি নামনি অসমত এই মুহূৰ্তত হাহাকাৰ লাগিছে ইফালে গোলাঘাটত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে প্ৰায় 70 পৰা 80 কিলোমিটাৰ বেগত অহা ধুমুহাই তছ নছ কৰি পেলাইছে ঘৰ দুৱাৰ বিগ নিউজে মুহূৰ্তত জনাইছো ৰাজপথত বাগৰি পৰিছে প্ৰকাণ্ড গছ বাগৰি পৰিছে বিদ্যুতৰ খুঁটা ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান এটা ডাঙৰ খবৰ দিনতে অন্ধকাৰময় পৰিৱেশৰ সূচনা হৈছে আৰু চৌদিশে হঠাৎ লাগিছে হাহাকাৰ প্ৰচণ্ড যান জঁটত আবদ্ধ হৈ পৰিছে এম্বুলেন্স গোলাঘাটৰ ৰঙাজান 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিছে প্ৰকাণ্ড গছ পৰৱৰ্তী খবৰ বিনামূলীয়া পকীঘৰ লাভৰ বাবে নতুন নিয়ম আহি পৰিছে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ চৰকাৰী পকীঘৰ লাভ কৰিবলৈ বাবে আপুনি সাজু থাকক আপুনি নথি পত্ৰ সাজু কৰক লাখ বিনামূলীয়া পকীঘৰ প্ৰদানৰ ঘোষণা কৰিছে চৰকাৰখনে নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকী ঘৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে অত্যন্ত ভাল খবৰ জনাইছো পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়া ঘৰ পূৰ্বে যদি পকী ঘৰ লাভ কৰা নাছিল এইবাৰ আপুনি আবেদন কৰক আধাৰ কাৰ্ডৰ সহায়ত কৰিব লাগিব ই-KYC এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড হিতাধিকাৰীত থাকিব লাগিব বেংক একাউণ্ট প্ৰয়োজন হ'ব জব কাৰ্ডৰো দুচকীয়া বাহন থাকিলেও এতিয়া আপুনি লাভ কৰিব চৰকাৰী ঘৰ এটা ডাঙৰ খবৰ ভাল খবৰ জনাইছো এই মুহূৰ্তত
মাহিলী উপাৰ্জন 15,000 টকা হলে পাব আপুনি চৰকাৰী পকী ঘৰ। 5 একৰ মাটি থাকিলেও এতিয়া আপুনি চৰকাৰী বিনামূলীয়া ঘৰ লাভ কৰিব। সাজু থাকক, আপুনি সাজু কৰক আপোনাৰ নথি পত্ৰ আৰু কেঁচা ঘৰৰ ফটো আপুনি সাজু কৰক আৰু বিনামূলীয়া এতিয়া চৰকাৰী ঘৰ আপুনি লাভ কৰিব। আন এটা খবৰ হৈছে সন্দেহজনক নাগৰিকে ভৰি পৰিছে চৰকাৰী মাটিত। 70 বিঘা মাটিত এখন 10টা পৰিয়াল। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো, বিঘাই বিঘাই মাটি দখলত নামি পৰিছে এতিয়া সন্দেহজনক লোক। ৰাজ্যজুৰি চলা উচ্ছেদৰ মাজতেই বেদখলকাৰীৰ দপদপনি দেখিবলৈ পোৱা গৈছে। চৰকাৰী 70 বিঘা মাটিত ভয়াৱহ বেদখলৰ কবলত পৰিছে। এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ জনাইছো, সৰু সৰু বাসগৃহ সাজি 10টা পৰিয়ালে সাজিছে অবৈধ ঘৰ। অবাধ ৰাজত্ব চলিছে। চামগুৰি ৰাজচক্ৰৰ ৰঙাগড়া মৌজাত ভয়ংকৰ বেদখল। 2 নম্বৰ গৰুমৰাৰ চৰকাৰী মাটিত অবাধে সাজিছে মছজিদ, দোকান পোহাৰ। গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত থকা লোকে লাভ কৰিছে চৰকাৰী আৱাস গৃহৰ লগতে বিদ্যুৎ। বিঘাই বিঘাই মাটি দখলত নামি পৰিছে সন্দেহজনক লোক। ৰাজ্যজুৰি চলোৱা উচ্ছেদৰ মাজতে বেদখলকাৰীৰ দপদপনি এতিয়া দেখিবলৈ পোৱা গৈছে। এফালে চলাইছে ৰাজ্যত চৰকাৰী উচ্ছেদ অভিযান আৰু আনফালে দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত কিন্তু তথ্য পোহৰলৈ আহিছে। বিঘাই বিঘাই বেদখল কৰিছে, বেদখলকাৰীৰ দপদপনি দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিঘাই বিঘাই মাটি দখলত নামিছে সন্দেহজনক লোক। জনাইছো পৰৱৰ্তী খবৰ। মুছলমানৰ সমাজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এমতো ডাঙৰ খবৰ, মুছলমানৰ প্ৰশংসাত, মুছলমান সমাজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। কোৰবানী নিষিদ্ধ কৰাৰ পাছতেই মুছলমানক প্ৰশংসা কৰিছে। হোজাই, ধুবুৰী, উধাৰবন্দ, বঙাইগাঁৱৰ লগতে ভিন্ন স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে কোৰবানী। বঙাইগাঁৱৰ লগতে ভিন্ন স্থানত সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে কোৰবানী। ব্ৰেকিং নিউজ এই মুহূৰ্তত। সমাগত ঈদ, পবিত্ৰ ঈদত এতিয়া মুছলমানে কোৰবানী দিব নোৱাৰিব। গৰু, মহ ইত্যাদি কোৰবানীত সম্পূৰ্ণ নিষেধাজ্ঞা ইতিমধ্যে জাৰি কৰা হৈছে। আমি আপোনালোকক জনাইছো অসমৰ সামাজিক সম্প্ৰীতি এক ইতিবাচক উদাহৰণ আখ্যা। জিলাই জিলাই নিষিদ্ধ কৰা হৈছে কোৰবানী। প্ৰথমবাৰলৈ ঈদত ৰাজ্যত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত। এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব গৰু, মহ। আমি জনাই আছো দেশ জোকাৰি যোৱা আন এটা ভয়ংকৰ খবৰ। এইবাৰ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ আৰু ছেকেণ্ডতেই 90 গৰাকীকৈ শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে। এই মুহূৰ্তত এটা দুখবৰ জনাইছো, কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ আৰু তাৰ পাছতেই থিতাতে 90 গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হৈছে। 38 জন শ্ৰমিক মাটিৰ তলত আবদ্ধ হৈ আছে। এই মুহূৰ্তত কয়লা খনিটোৰ ভিতৰত আবদ্ধ হৈ আছে বহু শ্ৰমিক। এই মুহূৰ্তত ডাঙৰ খবৰ, প্ৰায় 250 গৰাকী শ্ৰমিকে একেলগে কাম কৰিবলৈ সোমাইছিল খনিটোত আৰু তাৰ পাছতে আৰম্ভ হৈছে উদ্ধাৰ অভিযান। কাম কৰি থকাৰ সময়তে হঠাৎ এই প্ৰচণ্ড বিস্ফোৰণ আৰু তাৰ পাছতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ঘটনাত আহত হৈছে প্ৰায় 100 গৰাকীকৈ শ্ৰমিক। অতিকাৰ আটাইতকৈ ডাঙৰ অঘটন সংঘটিত হৈছে এই মুহূৰ্তত চীনৰ চানচি প্ৰদেশৰ কয়লা খনিত এই ভয়ংকৰ গেছ বিস্ফোৰণ সংঘটিত হৈছে। চানচি প্ৰদেশক চীনৰ সৰ্ববৃহৎ কয়লা উৎপাদনকাৰী অঞ্চল। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ শ্বি জিনপিঙৰ। কয়লা খনিত এই বিস্ফোৰণৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা খবৰ বাবে দহিছে সমগ্ৰ দেশ। বিশ্বৰ 50খন আটাইতকৈ গৰম চহৰৰ তালিকাত অন্তৰ্ভুক্ত থকা আটাইবোৰ চহৰেই ভাৰতৰ। উৎকট গৰমৰ বাবে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ, বিদৰ্ভ, অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। পঞ্জাব, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, উৰিষ্যা, তেলেংগানাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আগন্তুক 6-7 দিনলৈ উত্তৰ, মধ্য আৰু পূব ভাৰতৰ ভীষণ গৰমৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পছলৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন বিধায়ক আলী আকবৰ।
গৰু কোৰবানীক লৈ বিতৰ্কিত মন্তব্য কৰা বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক কালি নিশা বিলাসীপাৰাৰ কৃষ্ণনগৰৰ বাসগৃহৰ পৰা আটক কৰা হৈছে। উৰে নিশা জেৰা চলাই ধুবুৰী আৰক্ষীয়ে আজি পুৱা গ্ৰেপ্তাৰ কৰে বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক। উল্লেখযোগ্য যে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই কোৰবানীত বাধা দিবলৈ অহা পুলিচক বান্ধি তেওঁ খবৰ দিবলৈ ৰাইজক আহ্বান জনাইছিল। বান্ধি ৰখা পুলিচক ঘটনাস্থলীতে কোৰবানী দিয়াৰ হুংকাৰ দিছিল প্ৰাক্তন বিধায়কজনে। এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ধুবুৰী জিলা আৰক্ষীয়ে প্ৰাক্তন বিধায়কজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। কালি নিশা বিলাসীপাৰা সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত এদল আৰক্ষীয়ে আলী আকবৰৰ বাসগৃহক ঘেৰাও কৰি 2 ঘণ্টাৰ মূৰত আটক কৰিছে। আটকাধীন প্ৰাক্তন বিধায়কজনক আৰক্ষীয়ে পোনে পোনে বিলাসীপাৰাৰ পৰা ধুবুৰীলৈ নিয়ে। ধুবুৰী সদৰ থানাত আৰক্ষীয়ে উৰে নিশা জেৰা চলাইছে আৰু পিছত আজি পুৱতি নিশা বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া অসুস্থ হৈ পৰাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা অব্যাহত ৰাখিছে। পুৱা প্ৰাক্তন বিধায়কগৰাকী সুস্থ হোৱাত পুনৰ সদৰ থানালৈ আনি জেৰা চলোৱা হৈছে। সম্প্ৰতি অপৰাধ অনুসন্ধান শাখাৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা জেৰাৰ অন্তত আজি বিলাসীপাৰা আদালতলৈ প্ৰেৰণ কৰিব বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক। আন এটা খবৰ হৈছে 15 বছৰৰ পিছত ইতিহাস সৃষ্টি কৰিছে RCBয়ে। পুনৰ IPLৰ শীৰ্ষস্থানত আছে RCB। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু RCBয়ে যোৱা বৰ্ষত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত নিজৰ প্ৰথমটো খিতাপ জয় কৰিছিল। যদিও সেই ছিজনত দলটোৰ পইণ্ট তালিকাত শীৰ্ষত নাছিল, বৰঞ্চ দ্বিতীয় স্থানত আছিল, কিন্তু 15 বছৰৰ পিছত এইবাৰ পুনৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে RCBয়ে। দলটোৱে 18 পইণ্ট আৰু 0.783 নেট ৰান ৰেট সহ শীৰ্ষস্থানত নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে শেষৰবাৰৰ বাবে 2011 চনত RCBয়ে টেবুল টপাৰ হৈছিল। সেইবোৰ এইবাৰ ডেনিয়েল বেটৰীৰ নেতৃত্বত দলটো ফাইনেললৈ উঠিছিল যদিও চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হৈছিল। তাৰ আগতে 2009 চনতো RCB ফাইনেললৈ গৈছিল, কিন্তু ডেক্কান চাৰ্জাৰ্ছৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰিছিল।